হে দোস্ত, মাঘ বিহু আহিল, মাছ মাংস পুৰা খাব মানুহে। এতিয়া কিছুমানে নাখায়ো, আৰু সেই নোখোৱা মানুহখিনি একচুৱেলি ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে। মানে মই আজি ক'ম যে বিজ্ঞানিকভাৱে চাইণ্টিফিকেলি আমাৰ শৰীৰটোৱে কি বিচাৰে, ভেজ বিচাৰে নে নন ভেজ বিচাৰে। চাওক, আমি যেনেকৈ পেট্ৰল গাড়ী এখনত ডিজেল ভৰাব নোৱাৰোঁ ন, তেনেকৈ আমাৰ শৰীৰটো নেচাৰে যেনেকৈ ডিজাইন কৰিছে, ভগৱানে যেনেকৈ ডিজাইন কৰিছে সেয়ে আমি সোমাব লাগিব। বাট আমাৰ শৰীৰটো এনেকৈ ডিজাইন কৰা আছে যে আমি যি নাখালেও চেষ্টা কৰে বডিটো তাক সেই কৰিব। একটুকু যদি লোহাও খাই দিয়ে, আপুনি ষ্টিল একটুকু যদি খাই দিয়ে, আমাৰ বডিটোৰ ফ্লুইডে চেষ্টা কৰিব, বাট এইটোতো নহয়, আমাৰ এইটো একচেপ্ট নকৰিব, বেমাৰ হ'ব আমাৰ। ঠিক তেনেদৰে মাছ মাংস খালে আমাৰ বেমাৰ হ'ব সম্ভাৱনা বেছি নে ভেজ নৰ্মেল শাক পাচলি ভাত চাউল নৰ্মেল যিবিলাক ধৰক গৰু ছাগলীয়ে খায়, নে আমি সিংহ বাঘে খোৱা খানা খাব লাগে। তো বলক অলপমান ডেফটত সোমাই গৈ পুৰা মানে ভাবি চাই পিনে আৰম্ভ কৰোঁ ভিডিঅ'টো। চাওক, দেশ এখনৰ যেনেকৈ BSF থাকে, ফাৰ্ষ্ট ডিফেন্স ছিষ্টেম, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, তেনেকৈ আমাৰ পেটৰ ভিতৰত যোৱাৰ আগত আমাৰ এটা ছিকিউৰিটি ছিষ্টেম আছে, জিভা। এই জিভাখনত যিটো বস্তু ভাল লাগে সেইটোহে আমি খাওঁ। তাৰমানে কি, জিভাখনে কৈছে যে ভিতৰত যা তই। এতিয়া আপুনি ভাবক, আমি এটা যদি ফ্ৰুইটছ খাওঁ, আম খাওঁ, আপেল খাওঁ, কমলা খাওঁ, লেচু খাওঁ, কিবা খাওঁ, জিভাখনৰ কি লাগে, চুইট, মিঠা লাগে। মানে জিভাখনে গ্ৰীণ ছিগনেল দিছে যে ভিতৰত যা, একো নাই। তো আমি মাছ মাংস একটুকু যদি মাছ খাওঁ, আমাৰ জিভাখনে কিন্তু ইয়াতে এটা প্ৰব্লেম, আমি মাছ মাংসটো কেঁচাই নাখাওঁ নহয়, বেলেগ জীৱ জন্তুৰ দৰে। আমি সেইটো পুৰিব শিকিলোঁ, মানে জুই জ্বলাব শিকিলোঁ। তো সেইটো আমাৰ জিভাখনে ভালেই পাব আৰু গ্ৰীণ ছিগনেল দিব। মানে কণ্ট্ৰাডিকশ্যন কো সমঝো, মানুহ নিৰামিষ নহয়, মাংস ভোজীও নহয়, ইটছ সৰ্বভোজী নেকি। তো কিয় হ'ল বাৰু মানুহ এনেকুৱা? তাৰ কাৰণে আমি বহুত হাজাৰ কৰোৰ বছৰ আগত যাব লাগিব, যেতিয়া মানুহৰ সৃষ্টি হৈছিল, মানে পৃথিৱীত আমাৰ পূৰ্বপুৰুষ তেওঁলোকে কি খাইছিল আৰু আমি কেনেকৈ চেঞ্জ হৈ আৰু এতিয়া ভিডিঅ'টোৰ শেষত মই কৈ আছোঁ যে একচুৱেলি আমাৰ দেহৰ কাৰণে বৰ্তমান সময়ত মাংস নে নৰ্মেল নিৰামিষ ভেজ। মানে তো আমি প্ৰায় 66 মিলিয়ন বছৰ আগত যাব লাগিব, যেতিয়া পৃথিৱীত ডাইন'ছৰৰ যুগ শেষ হৈছিল। এষ্ট্ৰইড পৰি যিটো ডাইন'ছৰ শেষ হৈ গৈছিল, লাহে লাহে পৃথিৱীখন আৰু ঠিক হ'ব ধৰিলে। ইয়াত ডাইন'ছৰ নাছিল, ইয়াত হাৰা ভাৰা জংঘল আছিল, পুৰা গ্ৰীনাৰী আছিল, আৰু ইয়াতে আমাৰ মানুহৰ দৰে হাত থকা এটা প্ৰাণীৰ জন্ম হয়, কিন্তু দেহটো আছিল এটা নিগনি এন্দুৰৰ দৰে। আৰু এইটোৱে আছিল আমাৰ মানুহৰ প্ৰথম পূৰ্বপুৰুষ, পাৰ্গেটৰিয়াছ। এইটো কোনো মানুহৰ নহয়, আজি বান্দৰ কয়, এপছ কয়, মানুহ কয়, চবৰে পূৰ্বপুৰুষ সেইটোৱে আছিল। আৰু এই আমাৰ পূৰ্বপুৰুষ প্ৰাণীটোই ফল মূল গছৰ গুটি এইবিলাক খাই জীৱন নিৰ্বাহ কৰিছিল। মানে আমাৰ একদম প্ৰথম খানা ফল মূলেই আছিল। সেইবাবে আজিও যদি ফল মূল আমি মুখত দিওঁ, আমাৰ মিঠা মিঠা লাগে, মানে জিভাই গ্ৰীণ ছিগনেল দিয়ে। কিন্তু আপুনি সিংহ এটাক, বাঘ এটাক ফল মূল খুৱাই চাওক, সিহঁতে নাখায়ে সেইটো, কাৰণ সিহঁতৰ জিভাই সেইটো গ্ৰীণ ছিগনেল দিয়াই নাই, ৰেড ছিগনেল দিছে। কিন্তু এই এনেকুৱা নহয় যে বৰ্তমানো আমাৰ দেহৰ কাৰণে অনলি ফল মূলে। আমাৰ দেহটো একচুৱেলি ইভলিউশ্যনৰ ফলতহে বনিছে। এটা নেচাৰৰ ছিষ্টেম আছে যে চব বস্তু ইভলভ হৈ গৈ থাকে। যেনেকৈ আমাৰ সেই পূৰ্বপুৰুষ প্ৰাণীটোৰ পৰা লাহে লাহে আমাৰ এই দেহটোলৈকে এনেকুৱা হ'লোঁ, তেনেকুৱাকৈ আৰু ভৱিষ্যতে বহুত ইভলভ হ'ব। যে এটা এক্সাম্পল দিছোঁ, আজিৰ দিনত মানুহে এনেকৈ মুখটো দাঙি এনেকৈ অলপমান কমেই সেই কৰে, বেছি সময় থাকে, সদায় মোবাইল চবাইল চাই হওক, কিতাপ বহি লিখি হওক, কিবা লিখি এনেকৈ থাকে। তো আজিৰ পৰা 1000 বছৰ পিছত নেচাৰে মানুহৰ মূৰটো এনেকৈ দাঙিব নোৱাৰা এনেকৈ কৰি দিব, যিহেতু এনেকৈ নাথাকেয়ে। ঠিক তেনেদৰে লাহে লাহে এই প্ৰথম প্ৰাণী পাৰ্গেটৰিয়াছটোৰ পৰা অলপ বস্তুবিলাক ইভলভ হ'ল। তাৰ ডিচেণ্ডাৰবিলাকে অলপ টান বস্তু খাব ধৰিলে, কিছুমান চিডছ খাব ধৰিলে, কিছুমান টান গছৰ গুটি খাব ধৰিলে, আৰু এনেকৈ ইভলভ হৈ এটা চিম্পাঞ্জি টাইপ এই প্ৰাণীটো হ'ল বহু হাজাৰ বছৰত। কিন্তু তেতিয়ালৈকে মাছ মাংসত যোৱাই নাছিলে, ফল মূল কিছুমান মই ক'লোৱে, কিছুমান গুটি কিবা কিবি খাই আছিলে। কিন্তু তেতিয়াই পৃথিৱীত এটা বহুত ডাঙৰ প্ৰব্লেম আহিল। প্ৰব্লেম বুলি ক'ব নোৱাৰি, মানে কেনেকুৱা, এই হাৰা ভৰা যি জংঘল, পুৰা গ্ৰীণ পৃথিৱীখন, গছ গছনি, তাত এটা আইচ এজ আহিব ধৰিলে, মানে বৰফে ঢাকি পেলালে গোটেই পৃথিৱীখন।
বছৰটোৰ কিছু সময় পুৰা বৰফ কিছু সময় অলপমান শুকাই যদিও গছ গছনিবিলাক মৰিব ধৰিলে ফল মূলবিলাক আগৰ দৰে নোহোৱা হৈ থাকিল পুৰা গ্ৰাছলেণ্ড হৈ পৰিল গোটেই পৃথিৱীখন তেতিয়া এই যে আমাৰ পূৰ্বপুৰুষ যিয়ে ফল মূল খাইয়ে জীৱন নিৰ্বাহ কৰি আছিল সেই প্ৰাণীবিলাক বিলুপ্ত হ'ব ধৰিলে লাহে লাহে খাবলৈ নাপায় ভোকত মৰিব ধৰিলে কিন্তু তাৰ মাজতে এটা সেগমেন্ট ওলাই আহিল যিয়ে উপায় নোপোৱাত পৰি পিনে মাছ মাংসত ধৰিলে জীৱ জন্তু মৰি থাকে সেই জীৱ জন্তু খাব লগাত পৰিলে উপায় নাই পেটৰ ভোকত আৰু এই প্ৰাণীটোৰ কাৰণেয়ে আজি আমি এই পৃথিৱীত জিন্দা আছো নহলে সেই আইচ এজৰ লগত শেষ হৈ গ'লহেঁতেন আৰু বিজ্ঞানীসকলে এনেকে কয় যে এই যে মাছ মাংস খাবৰ কাৰণে ওলাই আহিলে কেইটামান পেটৰ ভোকতে হওক বা সিহঁতে জিন্দা থাকিবলৈ হওক ইহঁতৰ কাৰণে আজি আমি মানুহে এটা স্মাৰ্ট ব্ৰেইন পাইছো কাৰণ মাছ মাংসত থাকে প্ৰটিন তো আগতে যেহেতু এই প্ৰাণীটোৱে অনলি ফল মূল এনেকুৱা নৰ্মেল এটা সেই কৰিছিল ন তাত বেছি প্ৰটিন নাছিল তাত ধৰক কাৰ্বহাইড্ৰেট আছিল বেলেগ বেলেগ ভিটামিন আছিল কিন্তু প্ৰটিনৰ অভাৱৰ ফলত মাথাটো বিকাশ হ'ব পৰা নাছিল তো মাছ মাংসত ধৰাৰ ফলত মাথাটো বিকাশ হ'বলৈ ধৰিলে বেলেগ প্ৰাণীতকে অলপ অলপ স্মাৰ্ট হ'বলৈ ধৰিলে এই প্ৰাণীটো আৰু এই প্ৰাণীটোই যেহেতু স্মাৰ্ট এটা ব্ৰেইন আছিল লাহে 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 কিছুমান বস্তু আৱিষ্কাৰ কৰিব ধৰিলে যেনেকে কিছুমান শিলেৰে হওক কিছুমান অজাৰ আৱিষ্কাৰ কৰিলে জীৱ জন্তু মাৰি পেলাই খাব পৰা আৰু বাই চান্স এই জীৱটোই এই প্ৰাণীটোৱে আৱিষ্কাৰ কৰিলে জুই যিটো এই পৃথিৱীৰ প্ৰথম দ্য গ্ৰেটেষ্ট ডিস্কভাৰী বুলি আমি ক'ব পাৰো আৰু জুইৰ আৱিষ্কাৰৰ ফলত কি হ'ল মাছ মাংস পুৰি খাব শিকিলে আৰু সেইবাবে আমি বাঘ সিংহৰ দৰে পুৰা আমিষ মানে পুৰা নন ভেজো হৈ নগলো কাৰণ আমি জুইত পুৰি খাব শিকিলো না ডাইৰেক্টও খোৱা নাই সেইটো যদি ডাইৰেক্ট খাব তেতিয়াই শিকিলেহেঁতেন তেতিয়াই যদি আমি যদি জুইৰ আৱিষ্কাৰ নকৰিলোহেঁতেন আমি আজি বেলেগ শাক পাচলিবিলাক খাবই নোৱাৰিলোহেঁতেন কিন্তু সেইফালে পূৰ্বপুৰুষে দিয়া আমি ফল মূলো খাই আছো মাজে মাজে যিখিনি পাওঁ আৰু এইফালে জুইত পুৰি পিনে মাছ মাংস খাই আছো তো তেতিয়াৰ পৰাই এটা জেনেটিকেল আমাৰ বডিত সেই আহিল যে আমাৰ বডিটোই মাছ মাংস লাহে লাহে ল'ব পৰা হ'ল ডাইৰেক্ট মাছ মাংস নহয় পুৰি ফালে যিটো আৰু আমাৰ ইণ্টাষ্টাইনবিলাক অলপ ডাঙৰ হ'ল বেলেগ বাঘ সিংহ চাব পুৰা দাঁত এনেকৈ ওলাই আহে তো যিহেতু আমি দাঁতেৰে মাছ মাংস এনেকৈ চেপি উলিয়াই নাই আমাৰ ব্ৰেইন দিছে মাছ মাংসই প্ৰটিনেৰে সেই ব্ৰেইনেৰে আমি অজাৰ বনাইছো অজাৰ বনাই পিনে এইবিলাক কিবা কিবি বনাই পিনে আমি মাছ মাংস কাটি পিনে পুৰি খাইছো তো আমাৰ দাঁত দিলেই সেই কৰিব পৰা এইফালে দাঁত দুটা আছে ন কিন্তু ওলাই নাহিলে তো বুজি পাইছে আমি মানে মাজত ফচি গৈছিলো কিন্তু এটা কথা মনত ৰাখক যদি আপুনি আজি ভেজ মাছ মাংস বাদ দিছে ব্ৰেইনেৰে ভাবি ফেলে যে মাছ মাংস খোৱাটো বেয়া অমুক ভোক এই ব্ৰেইনটো কিন্তু মাছ মাংসয়ে দিছে কাৰণ সিহঁতে মাছ মাংস নাখালে এই ব্ৰেইনটো নাপালে হয় এই ব্ৰেইনটো নাপালে আপুনি আজি থিংকিং কেপাচিটিখিনি নাহিলহেঁতেন যে মই মাছ মাংস বাদ দিব লাগে তো গোটেই হিষ্ট্ৰীখিনি শুনি আপুনি গম পালে যে আমাৰ দেহাটো ভেজৰ কাৰণেও নন ভেজৰ কাৰণেও আপুনি নন ভেজ মাছ মাংস খোৱা মানুহ এটা ক'ব নোৱাৰে এনেকে যে কিয় খাইছা এইটোতো দেহৰ কাৰণে নহয়ে আমাৰ কাৰণে এইটো মাছ মাংসটো বনোৱাই নাই ভগৱানে বনাইছে কিয় বনাইছে মই ক'লো আৰু এনেকেও ক'ব নোৱাৰা যে অনলি মাছ মাংস খাই থাক বেলেগ কিয় খা কাৰণ আমাৰ দেহাটো সেইটোৰ কাৰণেও তো আমি হৈছো সৰ্বভোজী এতিয়া এইটো আছিল জাষ্ট হিষ্ট্ৰী বা গোটেইখিনি কেনেকৈ ইভলিউশ্যন হ'ল কেনেকৈ আমাৰ দেহাটো দুটাৰ কাৰণে পাৰফেক্টলি মিলি গ'ল এতিয়া আমাক দেহাটোক একচুৱেলি কি লাগে মাছ মাংস কিমান খাব লাগে বা মাছ মাংস খোৱাটো ভালনে এইটো আমি জানো আহক চাইণ্টিফিকেলি বৈজ্ঞানিকভাৱে আমি ধৰ্ম ৰিলেটেড আমি ইম'চনেল ৰিলেটেড এই যে এটা জন্তু মাৰি ফেলে খাইছো তাত বহুত ইম'চন জড়িত হৈছে বহুত এইবিলাকৰ কথা ক'ব যোৱা নাই কাৰণ এইবিলাক মই ইমান বিশ্বাসো নকৰোঁ কাৰণ এই গোটেই পৃথিৱীখন এখন চেইন চিষ্টেম হয় আজি যদি হৰিণা নাখায় সিংহই বাঘে দুখ কৰি পিনে যে নামাৰো দে তেতিয়াহ'লে বাঘ কেনেকৈ বাচি থাকিব এতিয়া ফাৰ্ষ্ট সেইসকলক কৈছো যিসকলে মাছ মাংস নাখায় বা এইটো ভাবে আমাৰ শৰীৰৰ কাৰণে মাছ মাংস নহয়ে বা বেলেগ খানাটো খায়ে আছো ভাত খায়ে আছো শাক পাচলি খায়ে আছো মাছ মাংস কিয় দৰকাৰ তেওঁলোকক কৈছো যে প্ৰথম কুৱেশ্যনটোৰ এনচাৰটো মই দি দিলো যে আমাৰ শৰীৰৰ কাৰণে কিয় মাছ মাংস হৈ কিয় ইভলিউশ্যনে আমাক মাছ মাংস খোৱাৰ কাৰণে বনাইছে আমাৰ এইটো পাৰফেক্টলি বনাইছে পাৰফেক্টলি হাইব্ৰিড বনাই পেলাইছে মাছ মাংস আৰু ভেজো তাৰ আৰু ছেকেণ্ড কুৱেশ্যনটোৰ এনচাৰটো এনেকুৱা চাওক আমি যে খেতি বাতি কৰি যে খাওঁ যে আমি যে ধান খাই আছো ৰুটি খাই আছো কিবা খেতি বাতিৰ কালচাৰটো কিমান পুৰণি আপুনি সেইটো একবাৰ চাব আজিৰ পৰা 10,000 12,000 বছৰ আগতে খেতি বাতি আৰম্ভ হৈছিল কিন্তু মানুহে মিলিয়ন
মিলিয়ন বছৰৰ পৰা আছে তো সেই মিলিয়ন বছৰ আগৰ পৰা মানুহে কি ফল মূল আৰু মাছ মাংস বেছিকে মাছ মাংস আৰু ফল মূলে খাই আহিছিল বুজি পাইছেনে তো যদি মাছ মাংস আমাৰ শৰীৰৰ কাৰণে নহলে হয় তেতিয়াহলে মানুহ বাচি নাথাকিলেহেঁতেন কেতিয়াবা মৰিলেহেঁতেন তো খেতি বাতিৰ কালচাৰটো বহুত পিছত আহিছে জাষ্ট আজিৰ পৰা কেইহাজাৰ বছৰমান আগত তো প্ৰথমে মাছ মাংসই তো মাছ মাংসই আমাৰ শৰীৰটো বনাইছে বহু ক্ষেত্ৰত ব্ৰেইন বনাইছে আমি যিখিনি প্ৰটিন পাই আছো যাৰ ফলত আমাৰ শৰীৰত যিবিলাক চেল হৈ আছে মাছ মাংস তো মাছ মাংস যদি বাদ দিয়া যায় কোনো প্ৰব্লেম নাই আমাৰ শৰীৰটো যিহেতু ভেজৰ কাৰণেও ভেজে চম্ভালি ল'ব কিন্তু ভেজত সেই প্ৰটিনৰ চ'ৰ্চবিলাক পোৱাটো ইমান সহজ নহয় পোৱা যায় যে আমি বিন খাব লাগিব সয়াবিন বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুট খাব লাগিব কিবা খাব লাগিব হ'লেও মাছ মাংস লেভেলৰ সেই এনাৰ্জিটো আমি নাপাম কিন্তু এনেকুৱা নহয় যে মাছ মাংস নাখালে আপুনি মৰি যাব বাট সেই এনাৰ্জিটো ভিতৰৰ বা সেই যিটো বিচাৰে শৰীৰটোই সেই বস্তুটো অনলি মাছ মাংসয়ে দিব পাৰে এতিয়া ভিডিঅ'টোত মই বহুত ডেফটত নাযাওঁ এটা বনাম বাৰু যে একচুৱেলি মাছ মাংসত কেনেকুৱা এমিনো এচিড থাকে যি এমিনো এচিড আমি বেলেগৰ পৰা নাপাওঁ স্পেচিয়েলি আমাৰ অসমত চবচে ডাঙৰ এটা প্ৰব্লেম যেতিয়া মানুহ এজনৰ বয়স হয় আমাৰ স্পেচিয়েলি মা দেউতাৰ বয়সৰ মানুহে মাছ মাংস বাদ দি দিয়ে তো তাৰ ফলত কি হয় জলদি বুঢ়া হৈ যায় এই ছালবিলাক এনেকৈ সত্ৰা সত্ৰি দিয়ে কাৰণ দেহাটোৱে প্ৰটিন পোৱা নাই ভাই আৰু মাছ মাংস বাদ দি পিনে বেলেগতো ইমান দামেৰে খাব নোৱাৰে ড্ৰাই ফ্ৰুটছ খাব নোৱাৰে বহুত হেভি লেভেলতো ভেজ খাব নোৱাৰে ন যিটো ধৰক বিৰাট কোহলি বা বেলেগে খাই আছে তো এই সজাগতাটো বহুত ইম্পৰ্টেণ্ট স্পেচিয়েলি আমাৰ ককা আইতা সিহঁৰ মাজত যে অলপমান হ'লেও মাছ মাংস খোৱা বহুত 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 বেছি ইম্পৰ্টেণ্ট মই মানে চাওক আমাৰ স্পেচিয়েলি যিটো ভাৰতৰ যিটো থালি ন থালিটোত বহুত ডাঙৰ প্ৰব্লেম আছে অনলি কাৰ্বহাইড্ৰেট থাকিব কিবা থাকিব কিন্তু বাহিৰৰ দেশত আপুনি যাওক প্ৰতি সাজতে অলপ অলপ হ'লেও মাছ মাংস থাকেই নন ভেজ থাকেই বেছিভাগ মানুহৰে কিন্তু আমাৰ ইয়াত কেনেকুৱা এতিয়া মাঘৰ বিহু আহিল পুৰা দগৰি খাব 3 সাঁজ মাছ মাংস তাৰপাছত আৰু একমাহ নাখায় ভাই আমি কি সেই নেকি সাপ চাপ নেকি যে একদিনতে এসপ্তাহ খাই ল'ম তাৰপিছত শুই থাকিম আমিতো সাপ নহয় আমাৰ বডিটো সাপৰ দৰে বনোৱাই হোৱা নাই বা সেনেকুৱা সিহঁৰ দৰে যে একদিন খাই পেলাই একমাহ শুই থাকে কিন্তু আমাৰ ইয়াত মানুহে তেনেকৈ খায় বস্তুবিলাক যাৰ ফলতে প্ৰব্লেমবিলাক হয় মানুহে যে কয় মাছ মাংস খাই পেলাই বেমাৰ হৈছে কিবা হৈছে কিয় হৈছে খাবাই জানা নাই ভাই একবাৰ পাইছি পুৰা মাৰি দিছি চব কাৰোবাৰ তাতে খানা খাইছি তো সেইবাবে মই ভিডিঅ'টোত ধুনীয়াকৈ বুজাই ক'বলৈ চেষ্টা কৰিলোঁ যে কিয় মাছ মাংস ইম্পৰ্টেণ্ট হয় আমাৰ দেহৰ কাৰণে কিয় আমাৰ শৰীৰটো আমাৰ ব্ৰেইনটো মাছ মাংসৰ কাৰণে ইভলভ হৈছে আৰু কিয় ভেজো ইম্পৰ্টেণ্ট হয় আমাৰ দেহৰ কাৰণে কাৰণ ভেজো আমি খাব লাগিব নন ভেজো খাব লাগিব দুয়োটা পাৰফেক্ট তেতিয়াহে আমাৰ দেহাটোৱে পাৰফেক্টলি সেই কৰিব এইটোৱে আছিল ভিডিঅ' কেনেকুৱা পালে জনাব থেংক ইউ